ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি ছেপ্টেম্বৰ মাহৰ 8 তাৰিখ অসমীয়া ভাদ মাহৰ আজি 22 তাৰিখ আজি বাৰ হ'ব দেওবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ হওক তিথি হ'ব শুক্লা পঞ্চমী তিথি নক্ষত্ৰ হ'ব স্বাতি নক্ষত্ৰ তাৰ পিছতে বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব ইন্দ্ৰ যোগ তাৰ পিছতে বৈধিতি যোগ আৰম্ভ হ'ব কৰণ হ'ব ববকৰণ তাৰ পিছতে বাল ববকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব আজি তুলা ৰাশি আজি জন্ম তুলা ৰাশি বৈশ্য বৰ্ণ মতান্তৰ ক্ষুদ্ৰ বৰ্ণ দেৱগণ বৰ্ণত এক পদুষ আজি সূৰ্যোদয় হ'ব 5:09 সূৰ্যাস্ত সময় হ'ব 5:30 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটো জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মেঘ ৰাশি আজিৰ বিশেষ অপ্ৰীতিকৰ খবৰ পাব পাৰে বিদেশ ভ্ৰমণৰ কিছু লোকৰ ইংগিত পোৱা গৈছে নিৰাপত্তাৰ কামত নিয়োজিত লোকসকলে সাহস বা নিজৰ সাহসৰ ভিত্তিত উল্লেখযোগ্য সফলতা লাভ কৰিব চাকৰিটো কৈছে যে কামৰ বাবে ভাল উপাৰ্জনৰ বিশেষকৈ ৰাস্তা পাব পাৰে বা আপোনালোকৰ উদ্ধতন বিষয়ৰ পৰা প্ৰশংসা লাভ কৰিব ৰাজনীতিৰ লগত জড়িত লোকসকলে হয়তো কিছু গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে আজি আৰ্থিক বিষয়ত আপুনি সফলতা লাভ কৰিব পাৰে আপুনি আন ঠাইলৈ বদলি হ'ব পাৰে কৰ্মসূত্ৰে আজি ভাল সফলতাৰ ইংগিত পোৱা গৈছে ছাত্ৰ-ছাত্ৰীসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে খেতিৰ কামৰ লগত জড়িত লোকসকল বিশেষকৈ চৰম পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ক্ৰীড়াৰ প্ৰতিযোগিতাত কঠোৰ যুঁজ দি আপুনি উচ্চ সফলতা লাভ কৰিব ব্যৱসায়ত লোকচানৰ লক্ষণ দেখা পোৱা গৈছে সাৱধান হ'ব আজি দেউলীয়া হ'ব পাৰে গতিকে যিকোনো ৰিস্ক লওঁতে সাৱধান হওক ঋণ লোৱাৰ প্ৰচেষ্টাও অসাৰ বুলি প্ৰমাণিত হ'ব পাৰে সঞ্চিত মূলধন অসাৰ কামত অত্যধিক ব্যয় হ'ব পাৰে চিকিৎসাৰ ব্যৱসায়ত নিয়োজিত লোকসকলে হঠাৎ ডাঙৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আজি কোনো অচিনাকি ব্যক্তিক কোনো মূল্যৱান বস্তু দিয়াৰ পৰা বিৰত থাকক বুলি কৈছে শ্বেয়াৰ বা লটাৰী আদিৰ পৰা আপোনালোকে শ্বেয়াৰ মাৰ্কেটত হওক বা লটাৰী আদিৰ ক্ষেত্ৰত বিশেষকৈ প্ৰচুৰ পৰিমাণে বিশেষকৈ ধন যদি আপোনালোকে ব্যৱহাৰ কৰে বিনিয়োগ কৰে তেনেহ'লে লোকচান হ'ব পাৰে বিপৰীত লিংগৰ সংগীৰ বাবে অধিক ধন খৰচ কৰিব পাৰে গতিকে এই দিশত চিন্তাশীলভাৱে পদক্ষেপ আপোনালোকে ল'ব লাগিব আজি কৈছে যে মাতৃৰ বা নিজৰ মাৰ অসুখৰ বাবে কিবা এটা শাৰীৰিক অসুস্থতাৰ বাবে আপোনালোকৰ মনটো দুখী অনুভৱ কৰিব পাৰে সামাজিক অনুষ্ঠানত ভুল কাম কৰাৰ পৰা বিৰত থাকক নহলে আপোনালোকক মানুহে নিন্দা কৰিব পাৰে আপুনি পুৰণি প্ৰেমৰ সম্পৰ্কত ভাৰসাম্য সৃষ্টি কৰাৰ ক্ষেত্ৰত সফল হ'ব যাৰ বাবে মনত অপৰিসীম সুখ থাকিব বুলি কৈছে অবিবাহিত লোকে যদি বিবাহৰ বাবে কৰাৰ যে প্ৰচেষ্টাৰ সেইখিনি ক্ষেত্ৰত সফল নাপায় তেন্তে মনত অলপ অধিক নেতিবাচকতা বাঢ়িব পাৰে হঠাৎ শৈশৱৰ বন্ধু এজনক লগ পাব পাৰে আজি কৈছে যে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু উন্নতি হ'ব পূৰ্বৰ দুৰ্ঘটনাত হোৱা আঘাতে অধিক বিষৰ সৃষ্টি কৰিব পাৰে সাধাৰণ স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰ সহজভাৱে ল'ব নালাগে পেটৰ লগত জড়িত ৰোগে অশান্তি দিব পাৰে আপোনালোকৰ বেয়া অভ্যাস ৰোধ কৰিব লাগিব বদ অভ্যাসখিনি আপোনালোকে কমাব লাগিব অন্যথা আপুনি কোনো গুৰুতৰ ৰোগৰ বলি হ'ব পাৰে চিকিৎসালয়ত ভৰ্তি হোৱাৰ লোকসকলে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সকাহ অনুভৱ কৰিব মদ্যপান কৰাটো মাৰাত্মক বুলি প্ৰমাণিত হ'ব নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম কৰি থাকক ভাল হ'ব বুলি কৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগে বুলি কৈছে আজি কোনো বিশেষ কামৰ বাবে যি প্ৰচেষ্টা উৎকৃষ্ট ফলাফল আপোনালোকে লাভ কৰিবলৈ গৈ আছে মাত্ৰ যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সঠিক আলোচনা কৰাটো নিশ্চিত কৰক কৰবাত আবদ্ধ হৈ থকা ধন পোৱাৰ পিছত ঘৰৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত কাম কাজ আৰম্ভ হ'ব পাৰে ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত কাৰ্যসূচী হ'ব পাৰে নেতিবাচক দিশৰ কথা ক'বলৈ যাওঁতে কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে আপোনালোকে সকলো দিশ চাব লাগিব আনুষংগিক পৰিকল্পনাৰ বিষয়ে পুনৰ চিন্তা কৰক বুলি কৈছে এনে মানুহক একেবাৰে কিছুমান বিশ্বাস নকৰিব যিসকল ব্যক্তিত্ব দৈত্য বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ লগতে অন্যান্য কাম কাজৰ লগত জড়িত তথ্য লাভ কৰিব লাগে বুলি কৈছে ব্যৱসায়িক কাৰ্যকলাপ সংগঠিত কৰি ৰাখিবলৈ আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰক বিপণন সম্পৰ্কীয় কাম আজি পিছুৱাই দিয়ক বুলি কৈছে কাৰণ সময় নষ্ট কৰাৰ বাহিৰে একো লাভ নহ'ব আপোনালোকৰ কৰ্মচাৰীৰ ওপৰতো চকু ৰখাটো গুৰুত্বপূৰ্ণ প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে স্বামী স্ত্ৰীৰ মাজত চলি থকা সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে আজি ঘৰখনত সুখ শান্তি থাকিব প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব বুলি কৈছে অত্যধিক কিন্তু পৰিশ্ৰমৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা বাঢ়িব পাৰে নিজৰ মানসিক অৱস্থা নিৰীক্ষণ কৰি থাকিব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে গ্ৰহৰ অৱস্থান ইতিবাচক আপোনালোকৰ হৈ আছে কৈছে কিছুদিনৰ পৰা যি পৰিকল্পনা সেই পৰিকল্পনাখিনি কাৰ্য কৰাৰ সময় আহি পৰিছে ভাগৰ আৰু মানসিক চাপৰ পৰা সকাহ পাবলৈ আপুনি শিথিলতা আৰু মনোৰঞ্জনৰ আপোনালোকে মুডত থাকিব সক্ৰিয় হ'ব লাগিব এক্টিভ হৈ থাকিব লাগিব আৰু আকৰ্ষণীয় কাম কাজতো ভাল সময় পাৰ কৰিব
ধ্যান ৰাখক নিজৰ কামবোৰ সহজভাৱে সম্পূৰ্ণ কৰক ইজিলি কেনেকৈ সমাধান কৰিব খৰখেদা কৰিলেও কিন্তু আপোনালোকৰ কামবোৰ নষ্ট হ'ব পাৰে ঘৰুৱাৰ ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক ল'ৰা ছোৱালীৰ যিকোনো ভুলৰ বাবে আপোনালোকৰ খং কৰাৰ পৰিৱৰ্তে বিশেষকৈ সেইখিনি শান্তিপূৰ্ণভাৱে আপোনালোকে আচৰণ কৰক আৰু শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰক অন্যথা তেওঁলোকৰ আত্মবিশ্বাস কমি যাব পাৰে মনত আঘাত পাব পাৰে ব্যৱসায়ত এতিয়াৰ আপোনালোকৰ ইচ্ছামতে কামবোৰ নহ'ব পাৰে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধৈৰ্য ধৰি ৰখাটো অত্যন্ত বাঞ্ছনীয় বুলি কৈছে ঘৰৰ পৰা কাৰ্যালয় কাম-কাজৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে উচ্চপদস্থ বিষয়ৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে কৰ্মক্ষেত্ৰত লাভজনক হ'ব পৰিয়ালত এক সুখদায়ক আৰু সুষম পৰিৱেশৰ সৃষ্টি হ'ব কৈছে প্ৰেমৰ সম্পৰ্কৰ সীমাৰ ভিতৰত থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত ক্লান্তি আৰু যিকোনো উদ্বেগও সমস্যাৰ সৃষ্টি কৰিব পাৰে আধ্যাত্মিক কামতো কিছু সমাগতক মানসিক শান্তি নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে এই সময়খিনি বিষ ৰাখি জাতক-জাতিকাসকল আপোনালোকৰ সমস্যাবোৰ আৰু বেছি বাঢ়িবলৈ নিদিব কিছুমান যদি সমস্যা চলিছে প্ৰব্লেম হৈছে সেইখিনি বৃদ্ধি হ'বলৈ নিদিব তৎক্ষণাত সেইবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক ভাল বন্ধুৰ সৈতে অংশীদাৰিত্বৰে কোনো কাম নকৰিব বুলি কৈছে আৰু কৈছে যে ছাত্ৰ-ছাত্ৰীয়ে আজিৰ দিনটো পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ হেৰুৱাব পাৰে বুলি কৈছে গতিকে নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব কৰ্ম সংস্থাপনৰ সন্ধান সম্পূৰ্ণ হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন হোৱাৰ ইংগিত পোৱা গৈছে বৈদিক কামত মানুহে উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে আজি দিনটোত কৈছে যে আপোনালোকৰ দয়া কমি যাবলৈ নিদিব খং নিয়ন্ত্ৰণ কৰক চাকৰিত পদোন্নতিৰ ইংগিত পোৱা গৈছে আদালতৰ গোচৰত আপুনি ডাঙৰ জয়ী যদি হৈছিল সেইখিনি ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিব ব্যৱসায়ত পিতৃ-মাতৃৰ পৰা সহায় লাভ কৰিব সমাজৰ বা সামাজিক কামত আপোনালোকৰ নেতৃত্ব শলাগ লোৱা হ'ব আজি কৈছে যে ভ্ৰমণৰ সময়ত কোনো অচিনাকি ব্যক্তিক বিশ্বাস কৰাটো কিন্তু আপোনালোকৰ ক্ষতি হ'ব পাৰে পৰিয়ালৰ সদস্যৰ সৈতে সমন্বয় বজাই ৰাখক অন্যথা পাৰস্পৰিক মতানৈক্যৰ সৃষ্টি হ'ব পাৰে ভাল আচৰণ বজাই ৰাখক কাকো কঠোৰ শব্দ নক'ব বাক্যত মধুৰতা বজাই ৰাখক প্ৰেমৰ ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব অন্যথা পৰিস্থিতি আৰু বেছি বেয়া হ'ব পাৰে ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ হ'ব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্প্ৰীতি থাকিব আপোনজনক পুনৰ লগ পোৱাটো সম্ভৱ বুলি কৈছে শাৰীৰিক স্বাস্থ্য ঠিকে থাকিব কিন্তু মানসিক স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব টেনশ্যন থাকিব কিছুমান ঘৰুৱাৰ সমস্যা বিশেষকৈ কোনোবা সুলভ পৰ্যটনস্থলীত আপোনালোকৰ ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা আছে ভ্ৰমণৰ সময়ত বিশেষ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে অলপ অসাৱধানতা আপোনালোকৰ কিছুমান ক্ষেত্ৰত সমস্যাৰ পেলাব পাৰে গাঁঠিৰ বিষৰ সমস্যা আজিতো কমিব যিসকল হৈ আছিল ঋতুভিত্তিক ৰোগ যেনে বিশেষকৈ আপোনালোকৰ কাহ চৰ্দি সমস্যাই তৎক্ষণাত আপোনালোকৰ দেখা দিব পাৰে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন ল'ব লাগে আজি পানী কৈছে যে পানী নাৰিকল এটাত মলিত আপোনালোকে বান্ধি তাত আপোনালোকে কৈছে যে কলা তিল দি ভগৱান গণেশক অৰ্পণ কৰক বা আপোনালোকে ৰাতিপুৱা সোনকালে আপোনালোকে সূৰ্য দেৱতাক জল অৰ্পণ কৰক সুন্দৰ প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব মিথুন ৰাশি কৰ্মক্ষেত্ৰত বিৰোধী ষড়যন্ত্ৰৰ প্ৰতি সাৱধান হওক বুলি কৈছে ব্যৱসায়ত উত্থান পতন হ'ব হঠাতে ডাঙৰ সিদ্ধান্ত ল'ব নালাগে বুলি কৈছে কাৰোৰ বিপথে আজিৰ দিনটোত কিন্তু পৰিচালিত নহ'ব কাৰোবাৰ কথা বতৰা শুনি পেলাই কিছুমান কাম নকৰিব নিজৰ ওপৰত বিশ্বাস ৰাখক কাম আৰু ব্যৱসায়িক খণ্ডত অধিক গুৰুত্ব দিব লাগিব সৃষ্টিশীলভাৱে কাম কৰিলে লাভজনক হ'ব আপোনাৰ ব্যৱসায়িক আচৰণ ইতিবাচক ৰাখক বুলি কৈছে কথা বতৰা কওঁতে সাৱধান হওক কাষ্টমাৰৰ সৈতে ভালদৰে আপোনালোকে বিহেভ কৰক ব্যৱহাৰ কৰক অবাঞ্ছিত ভ্ৰমণলৈ যাব লগা হ'ব পাৰে আপোনজনৰ পৰা আশা কৰাৰ ধৰণে সহায় নোপোৱাৰ বাবে কিন্তু মনত এটা দুখ থাকিব পাৰে বুলি কৈছে আৰু গতিকে নিজৰ ভৰিত নিজে থিয় দিবৰ বাবে চেষ্টা কৰক আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক বুলি কৈছে কাৰোবাৰ পৰা বেছি আশা নকৰিব আপোনাৰ চাকৰিত মিছা অভিযোগ উঠিব পাৰে যাৰ বাবে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বৰ্খাস্ত কৰিব পাৰে সাৱধান হ'ব বুলি কৈছে আজি কৈছে যে যিকোনো গুৰুত্বপূৰ্ণ কামত থকা যিবোৰ বাধা বা সমস্যাবোৰ কাৰোবাৰ সহায় দূৰ হ'ব বুলি কৈছে অৰ্থনৈতিক খণ্ডত বাধাসমূহ কমি যাব উপাৰ্জনৰ নতুন উৎস বিচাৰি পাব বুলি কৈছে বা উলিয়াবলৈ চেষ্টা কৰক সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত কামত আপুনি দৌৰা-দৌৰি হ'ব পাৰে বুলি কৈছে চিন্তা কৰিহে সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত লওক বুলি কৈছে জীৱিকাৰ ক্ষেত্ৰত কাম কৰা লোকসকলে অধিক কষ্ট কৰিব লাগিব ব্যক্তিগত ব্যৱসায় কৰাৰ লোকসকলে হঠাৎ লাভৰ সম্ভাৱনা আছে দুখ আৰু সহযোগিতা থাকিব প্ৰেমৰ সম্পৰ্কত খং নিয়ন্ত্ৰণ কৰক ইজনে সিজনৰ অনুভৱক বুজি পাবৰ বাবে চেষ্টা কৰক আপোনালোকৰ আবেগক ইতিবাচক দিশলৈ ঘূৰাই নিয়ক বুলি কৈছে বন্ধু-বান্ধৱীৰ সৈতে অত্যধিক তৰ্ক বিতৰ্ক এৰক পৰিয়ালৰ সদস্যৰ দায়িত্ব বুজিবলৈ চেষ্টা কৰক কিছু লোকৰ জ্বৰ গেছ বমি ডায়েৰিয়া আদিৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে ঋতুভিত্তিক ৰোগৰ পৰা সাৱধান হওক খং নিয়ন্ত্ৰণ কৰক বাহিৰত যাত্ৰা কৰাৰ সময়ত খোৱা-বোৱাত সংযত শাৰীৰিকভাৱে নিজৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে কৰ্মৰ ক্ষেত্ৰত কিছু হুলস্থুলীয়াৰ পৰিৱেশৰ হ'ব পাৰে বুলি কৈছে কিন্তু শান্তিপূৰ্ণভাৱে নিজৰ কামখিনি কৰক বুলি কৈছে কিন্তু কৈছে যে আপোনালোকৰ আজিৰ দিনটো অতি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে গতিকে শিথিল হওক নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব মিথুন ৰাশি
জাতক জাতিকাসকলে এই সময়খিনিত কৈছে যে আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক আৰু আগবাঢ়ি যাওক বুলি কৈছে আগবাঢ়ি যাবৰ চেষ্টা কৰক যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিন্তু আপুনি এটা সকাহ বা আৰাম অনুভৱ কৰিব কিছুদিনৰ পৰা চলি থকা কামবোৰ সম্পূৰ্ণ হৈ যাব বুলি কৈছে আপুনি সময়খিনি শিথিলতা আৰু শিল্পকৰ্মত কটাব বহু বিষয়ত ধৈৰ্য আৰু বিশেষকৈ আপোনালোকৰ খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ খং আৰু খৰখেদাৰ বাবে পৰিস্থিতি কিন্তু বেয়া হ'ব পাৰে বুলি কৈছে গতিকে খং নিয়ন্ত্ৰণ কৰিব লাগিব আৰু এই সময়ত অৰ্থাৎ আজিৰ দিনটোত কতো বিনিয়োগ তৎক্ষণাত নকৰিব ঘৰতো অফিচৰ কাম কৰাৰ বাবে মনত কিছু খিংখিঙা এটা স্বভাৱ আহিব পাৰে ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে যিকোনো নতুন কাম আৰম্ভ কৰাৰ সময়ত সম্পূৰ্ণ তথ্য লাভ কৰিহে সঠিক বুজাবুজি আৰু বুজাবুজিৰ লগে লগে কাৰ্যকৰী কৰক বুলি কৈছে বা কামখিনি কৰক বুলি কৈছে এই সময়ত বিপণন আৰু পেমেণ্ট সংগ্ৰহৰ কামত মনোনিৱেশ কৰি ৰাখক জনসংযোগে আপোনালোকৰ ব্যৱসায়ত নতুন উৎসৱৰ সৃষ্টি কৰিব পাৰে পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কৰ ফলত বিবাহ হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত আঁঠু আৰু গাঁঠিৰ বিষৰ সমস্যা বাঢ়িব পাৰে গেছ আৰু আপোনালোকৰ এচিডিটিৰ সমস্যা আপোনালোকৰ আজি দিনটো অশান্তি দিব পাৰে গতিকে খোৱা-বোৱাৰ ক্ষেত্ৰত অলপ সংযম থওক সাৱধান হওক নিয়মিতভাৱে যোগাসন কৰক ব্যায়াম কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব যাতে মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় ওম নমঃ শিৱায় কৰ্কট ৰাশি আপোনালোকৰ দৈনন্দিন জীৱনত নতুনত্ব আনিবলৈ কিছুমান সৃষ্টিশীল কামত সময় খৰচ কৰিলে ভাল প্ৰতিফলন দেখিব আৰু এনে কৰিলে আপোনালোকৰ মনটো উল্লাসিত হৈ থাকিব কনফিডেন্স বাঢ়িব গতিকে সৃষ্টিশীল কামৰ ক্ষেত্ৰত আপোনালোকে সময় খৰচ কৰক ভাল হ'ব নতুন কথা জানিবৰ বাবে চেষ্টা কৰক নতুন যোগাযোগ কৰা হ'ব আৰু তেওঁলোকৰ পৰা বিশেষকৈ পথ প্ৰদৰ্শনে আৰ্থিক সমস্যাৰ আপোনালোকৰ সমাধান হ'ব বুলি কৈছে পৰিয়ালত কিবা এটা শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে ধ্যান ৰাখিব লাগিব অত্যধিক দৌৰা-দৌৰি বা খৰচৰ পৰিস্থিতি হ'ব পাৰে আজি খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব কিন্তু চিন্তা নকৰিব অতি সোনকালে সমস্যাবোৰ সমাধান বা প্ৰবলেমখিনি সলিউশন নিশ্চয়কৈ বিচাৰি পাব কামবোৰ সম্পূৰ্ণ কৰিবলৈ ব্যৱসায়িক বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰক বুলি কৈছে কোনো কামৰ কথা চিন্তা কৰি বেছি সময় খৰচ নকৰিব ব্যৱসায়ত বহুত কামৰ বোজা থাকিব যিকোনো বিশেষ বিষয়ত সিদ্ধান্ত লোৱাত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে যিকোনো কাম কৰাৰ আগতে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা নিশ্চয়কৈ পৰামৰ্শ লওক নিয়োজিত লোকৰ বাবে শিথিল হ'ব কাৰ্যালয়ৰ পৰিৱেশ আজি পৰিয়ালত সমন্বয় আৰু শৃংখলা আপোনালোকে বজাই ৰাখিব পাৰিব শৃংখলা সঠিকভাৱে থাকিব বুলি কৈছে আৰু পাৰস্পৰিক সম্পৰ্কটো মধুৰতা থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত আৰ্দ্ৰ গৰমৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে গতিকে গৰমৰ পৰা নিজকে ৰক্ষা কৰক শাৰীৰিক কৰ্মক্ষমতা আপোনালোকৰ হ্ৰাস পাব পাৰে বুলি কৈছে আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আনৰ কথা বতৰা শুনি যিকোনো কাম কৰিব নালাগে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে নিজৰ ওপৰত কনফিডেন্স ৰাখিব লাগে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকে আনৰ কথা বতৰা শুনি ধন বিনিয়োগ নকৰিব গতিকে আনৰ কথা বতৰা শুনি বিনিয়োগ কৰিলে কিন্তু লোকচানত পৰিব পাৰে বুলি কৈছে গতিকে এই দিশত অলপ ধ্যান দিব লাগে যিকোনো বিৰোধী বা শত্ৰুৰ লগত হোৱা কাৰ্য শেষ হ'ব পাৰে বুলি কৈছে তেওঁলোকৰ লগত মিলন হ'ব পাৰে সমস্যাবোৰ সমাধান হ'ব ব্যৱসায়িক সম্পৰ্ক নতুন বন্ধুৰ পৰা আৰম্ভ হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মৰ অভিজ্ঞতাৰ শলাগ লোৱা হ'ব বুলি কৈছে আজি কৈছে যে আপোনালোকৰ প্ৰতি মানুহ আকৰ্ষিত হ'ব কিছুমান গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ৰাজনীতিত আপোনালোকৰ গুৰুত্বপূৰ্ণ ভাষণক জনসাধাৰণে বা মানুহে শলাগ ল'ব অবাঞ্ছিত ভ্ৰমণলৈ যাব নালাগে চাকৰিত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ প্ৰতি সন্মান বজাই ৰাখক ভাল হ'ব কৰ্মৰ ক্ষেত্ৰত ধৈৰ্যৰে কাম কৰিব লাগিব আৰু নিজৰ কামখিনি কৰিব লাগিব কাৰো বিপথে পৰিচালিত নহ'ব শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সন্মুখীন হোৱাৰ কিছুমান বাধাৰ অন্ত পৰিব শ্ৰমিক শ্ৰেণীয়ে যি কাম বিচাৰে তাকে পাব পাৰে বুলি কৈছে পৰিয়ালত কিবা এটা শুভ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে অৰ্থনৈতিক ক্ষেত্ৰত যি প্ৰচেষ্টা সেই প্ৰচেষ্টাবোৰ সফল হ'ব আয় বৃদ্ধিৰ নতুন উৎস বিচাৰি উলিয়াবলৈ চেষ্টা কৰক বুলি কৈছে নতুন ইনকাম চ'ৰ্চ মুকলি কৰিবৰ বাবে চেষ্টা কৰক কিছুমান পক্ষৰ পৰা ধন বা উপহাৰ লাভ কৰিব পাৰে অৰ্থনৈতিক বিষয়সমূহ পৰ্যালোচনা কৰি নীতি নিৰ্ধাৰণ কৰক বুলি কৈছে অৰ্থনৈতিক আপোনালোকৰ বিশেষকৈ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব অপ্ৰয়োজনীয় ব্যয় পৰিহাৰ কৰক বুলি কৈছে আজি আপোনজনৰ পৰা কিছু ভাল বাৰ্তা লাভ কৰিব পাৰে পৰিয়ালত আপোনালোকৰ ত্যাগ আৰু সমৰ্পণ সকলোৱে অতিশয় শলাগ ল'ব প্ৰেমৰ সম্পৰ্কত অত্যধিক তৰ্ক বিতৰ্ক পৰিহাৰ কৰক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে ঘনিষ্ঠ বন্ধুৰ সৈতে মনোৰঞ্জন উপভোগ কৰক বুলি কৈছে পিতৃ মাতৃক সন্মান কৰক বুলি কৈছে আপোনালোকৰ জীৱনত অদ্ভুততাবোৰ শেষ হৈ যাব পাৰে আজিৰ দিনটোত কৈছে যে আপোনালোকৰ জীৱনৰ বিশেষকৈ সমস্যাবোৰ কিছু পৰিমাণে কমিব বুলি কৈছে বৈবাহিক জীৱনৰ ঘনিষ্ঠতা থাকিব বুলি কৈছে কিছুমানে হয়তো নিজৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব একেলগে কেইবাটাও ৰোগৰ লক্ষণ দেখা দিব পাৰে চিকিৎসকৰ জৰিয়তে আপোনালোকৰ স্বাস্থ্য বিশেষ জানিলেহে আপুনি বিভ্ৰান্ত হ'ব পাৰে বুলি কৈছে কিন্তু বিভ্ৰান্ত নহ'ব ভয় নকৰিব আপোনালোকৰ সমগ্ৰ আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক আজিতো স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক সাধাৰণতে আপুনি সুস্থ হৈ উঠিব আপোনজনৰ স্বাস্থ্য খণ্ডত কিছু মানসিক চাপ থাকিব বুলি কৈছে যাৰ বাবে হঠাতে ৰক্তচাপ বৃদ্ধি পাব পাৰে
আজি প্ৰতিকাৰ স্বৰূপে আপোনালোকে আঁঠুৱাৰ তলত গোটা হলুদৰ আপোনালোকে গোট এটা ৰাখি শুব বুলি কৈছে সুন্দৰ প্ৰতিফলন দেখিব ঋণাত্মক শক্তি দূৰ হ'ব যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিও ভিডিওটো পাৰিলে শেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে সামাজিক কামত সংযমেৰে আচৰণ কৰক বিৰোধী পক্ষ আপোনালোকক অপমান কৰিবৰ বাবে চেষ্টা কৰিব পাৰে এই ক্ষেত্ৰত সাৱধান হ'বই লাগিব কৰ্মৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰাৰ পিছত আপুনি সমানুপাতিক ফলাফল নাপাব পাৰে আজি সহকৰ্মীসকলৰ লগত মতানৈক্য থাকিব পাৰে কাৰো বিপথে পৰিচালিত নহ'ব ব্যৱসায়িক ক্ষেত্ৰত কাম কৰাৰ লোকসকলে আয়ৰ নতুন উৎসৱৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি কৈছে কেনেকৈ আপোনালোকে নতুনত্ব আনিব ব্যৱসায়িক ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু নতুনত্ব আপোনালোকে আনিবৰ বাবে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে ট্ৰাই কৰিবই লাগিব কৰ্মৰ ক্ষেত্ৰত অসাৰ সমস্যাৰ হ্ৰাস পাব বুলি কৈছে আজি আপোনালোকৰ সহকৰ্মীসকলৰ সৈতে সহযোগিতামূলক আচৰণ বৃদ্ধি কৰিবৰ বাবে চেষ্টা কৰক আগতীয়াকৈ পৰিকল্পনাৰ কামবোৰত বিশেষকৈ পৰিকল্পনা কৰা কামবোৰত সফলতা লাভ কৰাৰ সম্ভাৱনা থাকিব বুলি কৈছে দীৰ্ঘ দূৰত্বৰ যাত্ৰাত যোৱাৰ সম্ভাৱনা আছে বিত্তীয় খণ্ডত খৰখেদাকৈ কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে সম্পত্তি কৰ বিক্ৰয়ৰ বাবে দিনটো বৰ বেছি শুভ নহয় বুলি কৈছে অৰ্থনৈতিক দিশত বিশেষকৈ নীতিগত সিদ্ধান্ত ল'ব লাগিব পাৰে বিশেষকৈ টকা সঞ্চয়ৰ দিশত মনোযোগ দিয়ক বুলি কৈছে টকা পইচা সেভিংৰ ওপৰত গুৰুত্ব প্ৰদান কৰক কঠোৰ পৰিশ্ৰমৰ অনুপাতে ধনৰ আয় আপোনালোকৰ কম হ'ব পাৰে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সংযম আপোনালোকে হ'ব বুলি কৈছে সংযম ব্যৱহাৰ কৰক ব্যৱসায়ত পুৰণি আয়ৰ উৎসৱৰ প্ৰতি গুৰুত্ব দিব লাগিব বুলি কৈছে বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ সৰ্বাধিক সুখ আৰু সহযোগিতা থাকিব কোনো এটা গুৰুত্বপূৰ্ণ বিষয়ত পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা হ'ব প্ৰেমৰ সম্পৰ্কত জড়িত লোকসকলে বিশেষকৈ ভাল আচৰণ কৰিব লাগে সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগে আজি কৈছে যে পাৰস্পৰিক সুখ আৰু সহযোগিতা থাকিব বিবাহৰ লগত জড়িত আচাৰ ব্যৱহাৰত বিশেষকৈ সাধাৰণতে কৈছে যে এইখিনি ক্ষেত্ৰত সাৱধানতাৰে আপোনালোকে আচৰণ কৰক বুলি কৈছে তৎক্ষণাত ব্যংগাত্মক শব্দবোৰ ইউজ নকৰিব অবিশ্বাস্য বন্ধুৰ পৰা সমৰ্থন আৰু সংগ পোৱাৰ পিছতো মনটো সুখী হ'ব আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহ বাঢ়িব বুলি কৈছে স্বাস্থ্য সম্পৰ্কীয় সমস্যা আহিব পাৰে হাড় বা পেটৰ লগত বা চকুৰ লগত জড়িত ৰোগৰ প্ৰতি সাৱধান হওক সামান্যতম অসাৱধানতা আপোনালোকক গুৰুতৰ সমস্যাৰ আমন্ত্ৰণ কৰিব পাৰে বুলি কৈছে সাৱধান হ'ব যিকোনো গুৰুতৰ ৰোগত বিশেষকৈ ভুগি থকা লোকসকলে কোনোবা ঠাইলৈ বা বিশেষ এখন চিকিৎসালয়লৈ আপোনালোকে যাবলগীয়া হ'ব পাৰে বুলি কৈছে সময় আপোনালোকে সৎ ব্যৱহাৰ কৰক আজি যাত্ৰাৰ সময়ত সতৰ্কতা আৰু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব নিয়মীয়াকৈ আজিৰ দিনটোত যোগাসন আৰু ব্যায়াম কৰি থাকক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব সিংহ ৰাশি জাতক জাতিকাসকলে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰিব লাগে বুলি কৈছে আনৰ কামত আপোনালোকে হস্তক্ষেপ নকৰিব নিজৰ কাম কাজখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগে আৰু খং নিয়ন্ত্ৰণ কৰিব লাগে বুলি কৈছে আপোনালোকৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰিব লাগিব আপোনালোকে উপায়স্বৰূপে ৰাতিপুৱা প্ৰথম ৰুটিখন গৰুক বা আপোনালোকে কুকুৰ এটা খুৱাওক বুলি কৈছে নিজৰ চৰিত্ৰ নিৰ্মল কৰি ৰাখক আজি সুন্দৰ প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কইনা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পৰিকল্পিতভাৱে কামবোৰ কৰিলে ভাল হ'ব বুলি কৈছে আজি কৰ্মৰ ক্ষেত্ৰত উচ্চ বিষয়ৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাব ব্যৱসায়ত পিতৃ মাতৃৰ পৰা সমৰ্থন আৰু সংগ পাই থাকিব আপোনজনৰ পৰা কিছু ভাল খবৰ পাব পাৰে মাটিৰ বিক্ৰীত নিয়োজিত লোকসকলে কঠোৰ পৰিশ্ৰমৰ পিছত যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি অতি সোনকালে আৰম্ভ হ'ব পাৰে নতুন উদ্যোগ যিকোনো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিলে আপোনালোকৰ সাহস আৰু মনোবল বৃদ্ধি পাব বুলি কৈছে গতিকে কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে কোনো অচিনাকি ব্যক্তিক বেছি বিশ্বাস নকৰিব অন্যথা প্ৰতাৰণা হ'ব পাৰে ৰাজনীতিত আপোনালোকৰ বিৰোধিতাৰ আপোনালোকৰ যদি হৈছিল বা আপোনালোকৰ বিৰুদ্ধে কিছু ষড়যন্ত্ৰ যদি ৰচনা কৰিছিল সেইখিনি ক্ষেত্ৰতো আপোনালোকে সেই মানুহখিনিক চিনাক্ত কৰিব পাৰিব বুজি পাব বিদেশ সেৱাত নিয়োজিত যিসকল লোক আছে তেওঁলোকে নতুন দায়িত্ব লাভ কৰিব পাৰে আপুনি যি কাম কৰি আছে তাৰ বাবে আপুনি সন্মানিত হ'ব পাৰে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত এক্টিভ থাকিব ব্যৱসায়ত আয় আৰু ব্যয়ৰ মাজত সমতা থাকিব অৰ্থাৎ আপোনালোকৰ সমান থাকিব বুলি কৈছে মধ্যমীয়া কিছুমান গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰিলে হঠাৎ বৃহৎ আৰ্থিক লাভৰ সৃষ্টি হ'ব কাম কৰা মানুহে তেওঁলোকৰ দৰমহাৰ বিষয়ে ভাল খবৰ পাব পাৰে আজি বাহন ক্ৰয় বিক্ৰয়ৰ লগত জড়িত লোকসকলে ধন আৰু উপহাৰ লাভ কৰাৰ সম্ভাৱনা আছে মূলধন বিনিয়োগ কৰোঁতে বিশেষকৈ সাৱধান হওক মূলধন বিনিয়োগ লাভজনক বুলি প্ৰমাণিত হ'ব প্ৰেমৰ সম্পৰ্কত আপুনি কিবা এটা মূল্যৱান উপহাৰ বা ধন লাভ কৰিব পাৰে আজি পৰিয়ালৰ আৰামৰ বাবে বস্তু এটা কিনিব পাৰে বুলি কৈছে ভাই ভনী লগ পোৱাৰ পিছত আপুনি বহুত বেছি সুখী হ'ব ঘনিষ্ঠ বন্ধুৰ পৰা ভাল খবৰ পাব পাৰে প্ৰেমৰ সম্পৰ্কত সন্দেহৰ পৰা আপোনালোকে আঁতৰি থাকক সন্দেহে কিন্তু সমস্যা বঢ়াব পাৰে অন্য এটা সম্পৰ্ক দূৰত্বও আহিব পাৰে বুলি কৈছে বিপৰীত লিংগৰ কাৰোবাৰ প্ৰতি প্ৰেমৰ বিশেষকৈ নিশ্চয়কৈ ভালদৰে চিন্তা কৰিব বুলি কৈছে বৈবাহিক জীৱনত এক বিশেষ আকৰ্ষণ থাকিব পিতৃ মাতৃৰ পৰা আপোনালোকে সহায় সহযোগিতা লাভ কৰিব
আপোনাৰ সন্তানে তেওঁলোকৰ ভাল কামৰ বাবে সমাজৰ সন্মান বুটলিবলৈ সক্ষম হ'ব স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে গেছ বদহজম বিশেষকৈ আদিৰ সমস্যাৰ বাবে চিন্তা আপোনালোকৰ হ'ব পাৰে বেছি চিন্তা নকৰিব আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে সোনকালে সুস্থ হৈ থাকিব আজি ভূত পেট আৰু বাধা ভয় আৰু বিভ্ৰান্তি অনুভৱ হৈ যাব বুলি কৈছে যিকোনো গুৰুতৰ ৰোগত আক্ৰান্ত লোকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগে বুলি কৈছে কন্যা ৰাশি জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব নিজৰ শৰীৰটো সুস্থ কৰি ৰখাৰ বাবে নিজৰ হেল্থটো সুস্থ কৰি ৰখাৰ বাবে আপোনালোকে গুৰুত্ব প্ৰদান কৰক নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে আনৰ কামত হস্তক্ষেপ নকৰিব নিজৰ কাম কাজখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে কেনেকৈ ইনকমপ্লিট কামখিনি সম্পূৰ্ণ কৰিব কেনেকৈ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰক আনৰ কথা শুনি পেলাই বিনিয়োগ নকৰিব গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে অনুকূল হৈ আছে সময় অনুসৰি কাম হ'ব কিন্তু কঠোৰ পৰিশ্ৰমৰ সঠিক ফল পাবলৈ কিন্তু অলপ কৰ্মমুখী হ'ব লাগিব কষ্ট কৰিব লাগিব ৱেট কৰিব লাগিব যদি ঘৰ সলনি কৰাৰ লগত জড়িত কোনো পৰিকল্পনা কৰা হৈছে কিছু লোকৰ তেন্তে সেয়া পৰিকল্পনা সফল হোৱাৰ সময় আহি পৰিছে বুলি কৈছে আজি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব লাগিব আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কিছু সময় নিশ্চয়কৈ কটাব লাগে তেওঁলোকৰ সুখৰ দুখত আপোনালোকক লগ দিয়ক আপোনালোকক নিশ্চয়কৈ তেওঁলোকে সহায় কৰিব আৰু তেওঁলোকক আত্মবিশ্বাস বৃদ্ধি কৰিবৰ বাবে চেষ্টা কৰক যদি মাটি বিক্ৰীৰ লগত জড়িত কোনো পৰিকল্পনা আছে তেন্তে সাৱধানে কৰক বুলি কৈছে বা পিছুৱাই ৰাখক আজি ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে মধ্যমীয়া সংবাদ মাধ্যম আৰু ইণ্টাৰনেটৰ জৰিয়তে যোগাযোগ বৃদ্ধিৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰত এইটো এটা অনুকূল সময় বুলি কৈছে ভাল সময় অংশীদাৰিত্বৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে প্ৰথমতে ইয়াৰ বিষয়ে সঠিক আপোনালোকৰ তথ্য লৈ ল'লে ভাল হ'ব কৰ ঋণ আদিৰ লগত জড়িত কাগজ পত্ৰ সুসংগঠিত কৰি ৰাখক ভালদৰে ৰাখক বুলি কৈছে বৈবাহিক জীৱনৰ সুখ আপোনালোকৰ বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কটো আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত এচিডিটি আৰু গেছৰ সমস্যা বাঢ়িব পাৰে যাৰ মূল কাৰণ হ'ব বতৰৰ বিৰূপ খাদ্য আৰু আপোনালোকৰ ৰুটিন বুলি কৈছে গতিকে আপোনালোকৰ ৰুটিন ফ'ল' কৰিব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব টাইম টেবুল মেইনটেইন কৰিব লাগিব গতিকে ধ্যান ৰাখক শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় তুলা ৰাশি কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখক বুলি কৈছে বিশেষকৈ সহযোগিতাৰে সাধাৰণ সমন্বয়ৰ প্ৰয়োজন আছে বিৰোধী আদিৰ লগত অত্যধিক তৰ্ক বিতৰ্ক পৰিহাৰ কৰক বুলি কৈছে শত্ৰুৰ লগত বেছি তৰ্ক পেচাল নকৰিব আপোনাক বেয়া পোৱা মানুহৰ লগত তৰ্ক পেচাল নকৰিব আপোনালোকৰ বিৰোধীসকলৰ পৰা সাৱধান হওক বুলি কৈছে কাম সম্পূৰ্ণ নোহোৱালৈকে কাৰো কামত বিশেষকৈ হস্তক্ষেপ নকৰিব বা কাকো আপোনালোকে প্ৰকাশ নকৰিব অতিৰিক্ত কষ্ট কৰিলে পৰিস্থিতি উন্নত হ'ব জীৱিকাৰ ক্ষেত্ৰত কাম কৰা লোকসকলে ব্যক্তিগত সমস্যাৰ বাঢ়িব পাৰে বুলি কৈছে চাকৰিৰ কামত অধিক গুৰুত্ব দিব লাগিব ব্যৱসায়ৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব আজিৰ ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক ব্যৱসায়ত সাধাৰণ আৰ্থিক লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে সম্পত্তিৰ সম্পৰ্কৰ বিষয় বিশেষকৈ ক্ৰয় বিক্ৰয় আদিৰ খৰখেদা নকৰিব নতুন ঘৰ বা বাহন ক্ৰয়ৰ বাবে পৰিকল্পিতভাৱে কাম কৰক বুলি কৈছে চাকৰিত দৰমহা আদি বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে প্ৰেমৰ সম্পৰ্কত বিশেষ আকৰ্ষণ থাকিব আপোনালোকৰ যিকোনো ইচ্ছা পূৰণ হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত তীব্ৰতা বাঢ়িব পাৰে কোনোবা সুলভ পৰ্যটনস্থলী ভ্ৰমণৰ সম্ভাৱনা দেখা পোৱা গৈছে বৈবাহিক জীৱনত ঘৰুৱা বিষয়ক লৈ আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত কিছু উত্তেজনা হ'ব পাৰে গতিকে ধ্যান ৰাখিব প্ৰেমৰ সম্পৰ্কত বিশেষ আকৰ্ষণ থাকিব আপোনালোকৰ যিকোনো ইচ্ছা পূৰণ হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত বিশেষকৈ সাৱধান হ'ব লাগিব ইজনে সিজনৰ অনুভৱক বুজি পাবৰ বাবে চেষ্টা কৰক শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে মানসিক চাপৰ পৰা আঁতৰি থাকক ঘনিষ্ঠ বন্ধুৰ পৰা সমৰ্থন পাব আজি শাৰীৰিক স্বাস্থ্যতকৈ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি কৈছে অসাৰ টৰ্ক পেচালৰ পৰা যুক্তিৰ পৰা আপোনালোকে আঁতৰি থাকক মানসিক চাপ কমাবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি বিশেষকৈ দক্ষিণাৰ লগতে চৰণীয়া দালি আৰু হলুদ আপোনালোকে মন্দিৰত দান কৰক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব তুলা ৰাশি জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰিব লাগে আৰু আনৰ কামত হস্তক্ষেপ কৰিব নালাগে বুলি কৈছে নিজৰ কাম কাজখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি যিকোনো কাম কৰোঁতে পৰিকল্পিতভাৱে কৰিলে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ আপোনালোকে সক্ষম হ'ব বুলি কৈছে শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰোঁতে সাৱধান হওক বন্ধুৰ সহায়ত কিছুদিনৰ পৰা চলি থকা কিবা এটা সমস্যাৰ বাবে বিশেষকৈ মানসিক চাপৰ পৰা সকাহ পাব পাৰে ভৱিষ্যতৰ আনুষংগিক পৰিকল্পনা আপোনালোকে আজি দিনটো আপোনালোকে বিবেচনা কৰা হ'ব বুলি কৈছে বিবেচনা কৰিব পাৰিব পঢ়া শুনাৰ ক্ষেত্ৰত কৈছে যে সমান্তৰালকৈ ল'ৰা ছোৱালীয়ে আন কাম কাজৰ তথ্য আহৰণৰ বাবে আগ্ৰহী হ'ব আজি কৈছে যে ল'ৰা ছোৱালীৰ সমস্যা ভালদৰে শুনা আৰু লগতে তেওঁলোকৰ সমস্যাবোৰৰ সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে বাক্যত কোমলতা ৰাখিব লাগিব মধুৰতা আনিব লাগিব আপোনালোকৰ প্ৰতিপত্তি নিশ্চয়কৈ বৃদ্ধি পাব পৰিয়ালত প্ৰয়োজনীয়তা পূৰণৰ বাবে অধিক ধন খৰচ হ'ব পাৰে যাৰ বাবে হাতখন টানি ধৰিব লাগিব অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত এজন কৰ্মচাৰীৰ নেতিবাচক মনোভাৱে আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে আপোনাৰ আপোনালোকৰ তত্ত্বাৱধানত সকলো কাম সম্পূৰ্ণ কৰিলে ভাল হ'ব আপোনালোকৰ যদি সেইখিনি ক্ষেত্ৰত এটা ভাল গুৰুত্ব দিয়ে ভাল হ'ব বুলি কৈছে যদি কৈছে যে আজি দৈনন্দিন আয় বৃদ্ধিৰ বাবে চেষ্টা কৰে নিশ্চয়কৈ বৃদ্ধি পাব বুলি কৈছে খৰচো বাঢ়িব কাৰ্যালয়ত চিনিয়ৰসকলৰ বা বিষয়াসকলৰ সহযোগিতা থাকিব প্ৰেমৰ ক্ষেত্ৰত কৈছে যে আত্মীয় আগমনৰ বাবে ঘৰখনত এক জীপাল পৰিৱেশৰ সৃষ্টি হ'ব ইজনে সিজনৰ অনুভৱক বুজি পাব
প্ৰেমৰ সংগীৰ বাবে কিছু সময় উলিয়ালে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব খাদ্যাভ্যাসৰ প্ৰতি অসাৱধানতাৰ পেটৰ বিষৰ সৃষ্টি কৰিব পাৰে এই সময়ত ওজন নিয়ন্ত্ৰণ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে তুলা ৰাশি জাতক জাতিকাসকলে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব বৃশ্চিক ৰাশি বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনাত মনোযোগ দিব লাগিব টকা পইচা ইনভেষ্ট কৰোঁতে সাৱধান হওক বুলি কৈছে সেই ব্যৱসায় ক্ষেত্ৰতে হওক বা অন্যান্য দিশতে হওক এইবোৰৰ পৰা আপুনি বহুত বেছি লাভৱানো হ'ব পাৰে কিন্তু সাৱধান হ'ব লাগিব আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ ভিত্তিত কামবোৰ সৰ্বোত্তমভাৱে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব অৰ্থনৈতিক পৰিস্থিতি উন্নতিৰ বাবে বহুতো ভাল সুযোগৰ সৃষ্টি হ'ব বুলি কৈছে ধ্যান ৰাখিব লাগিব ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক জীৱনত কিছু সমস্যা আহিব পাৰে সেই সমস্যাখিনি সমাধান কৰাৰ বাবে চেষ্টা কৰক কিন্তু আপোনালোকৰ পৰামৰ্শ বা সহযোগিতাই তেওঁলোকৰ সমস্যাবোৰ কিছু পৰিমাণে হ্ৰাস কৰিব পাৰে যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ কিছু চিন্তিত হৈ থাকিব পুৰণি কথা এটাক লৈ আপোনালোকে বা মনত ৰাখি আপোনালোকৰ বৰ্তমান নষ্ট কৰিব নালাগে গতিকে পাষ্টবোৰ পাহৰক অতীতবোৰ পাহৰি প্ৰেজেণ্টত গুৰুত্ব প্ৰদান কৰক বৰ্তমানত গুৰুত্ব দিয়ক বুলি কৈছে ব্যৱসায় কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব বুলি কৈছে আৰু ৰাজহুৱা ব্যৱসায় আৰু বিপণন সম্পৰ্কীয় কামবোৰ আপোনালোকে সফলতা লাভ কৰিব আজি বেছিভাগ বিশেষ কাম ঘৰৰ পৰাই ফোনযোগে কৰা হ'ব পাৰে কিছু লোকৰ আজি ঋণ সম্পৰ্কীয় কোনো লেনদেন নকৰিব অফিচত ব্যস্ততাপূৰ্ণ ৰুটিন হ'ব বুলি কৈছে বৈবাহিক সম্পৰ্কত সামান্য ভুল বুজাবুজিৰ বাবে সম্পৰ্কবোৰ বেয়া হ'ব পাৰে বুলি কৈছে বন্ধু বান্ধৱীৰ সৈতে সুখৰ সময় কটাব বিশেষকৈ সুস্থিৰ মানসিক অৱস্থা বজাই ৰাখিবলৈ যোগাসন আৰু ধ্যান কৰক আজিৰ নিজৰ ভিতৰত বিশেষকৈ নেতিবাচক চিন্তাবোৰক ঠাই নিদিব বেয়া চিন্তাবোৰ ঠাই নিদিব বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলে কৈছে যে বিশেষকৈ এই সময়ত বৃশ্চিক ৰাশি জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰিব লাগে আৰু টকা পইচাৰ বিনিয়োগ কৰোঁতে অলপ সাৱধান হ'বই লাগিব বুলি কৈছে এই ক্ষেত্ৰত আপোনালোকৰ ধৈৰ্যও লাগিব চাকৰি স্থানত আপোনালোকৰ সলনি হোৱাৰ সম্ভাৱনা আছে বিৰোধী ৰাজনীতিত সক্ৰিয় হ'ব পাৰে বুলি কৈছে কৰ্তৃপক্ষৰ কাৰ্যকলাপত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে শ্ৰমিক শ্ৰেণীয়ে বিশেষকৈ কৰ্মসংস্থাপন লাভ কৰিব পাৰে অবাঞ্ছিত ভ্ৰমণলৈ যাব লগা হ'ব পাৰে বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে বিশেষকৈ সুবিধা লাভ কৰিব পৰিয়ালৰ সমস্যা আপোনালোকৰ কৰ্মক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান ৰাখিব আপোনালোকৰ ঔদ্যোগিক ব্যৱসায়ত সম্প্ৰসাৰণৰ ইচ্ছা পূৰণ হ'ব পাৰে আজি কিছু ভাল খবৰো পাব পাৰে বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ আৰ্থিক অৱস্থা কিছু আগতকৈ অলপ ভাল হ'ব শ্বেয়াৰ মাৰ্কেটত তৎক্ষণাত বিনিয়োগ নকৰিব বা নিয়োজিত লোকসকলে টকাৰ পোৱাৰ ইংগিত পোৱা গৈছে কিন্তু অভিজ্ঞতা নাইকিয়া কামত কেতিয়াও আগনাবাঢ়িব বুলি কৈছে ধন বিনিয়োগ কৰাৰ ক্ষেত্ৰত সাৱধান হওক কঠোৰ পৰিশ্ৰম কৰি ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰি আপোনালোকে সেইখিনি ক্ষেত্ৰত লাভো পাব বুলি কৈছে হাৰ্ড ৱৰ্কিং কৰিব লাগিব কৰ্মমুখী হওক যিকোনো বাকী থকা কামত অধিক গুৰুত্ব দিয়ক বুলি কৈছে যদি সফল হয় তেন্তে আপুনি টকাৰ নিশ্চয়কৈ লাভ পাব বিলাসী বস্তুৰ বাবে অত্যাধিক ধন খৰচ কৰাৰ পৰা বিৰত থাকক প্ৰেমৰ সম্পৰ্কত হঠাতে নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব কাজিয়া পেচাল পৰিহাৰ কৰিব লাগিব আপোনালোকৰ ইগ' বাঢ়িবলৈ নিদিব অন্যথা সম্পৰ্কত কিন্তু দূৰত্ব বাঢ়িব পাৰে বৈবাহিক জীৱনত ঘৰুৱা বিষয়ক লৈ কিন্তু স্বামী স্ত্ৰীৰ মাজত বিবাদ হ'ব পাৰে ইজনে সিজনৰ অনুভৱক বুজিবৰ বাবে চেষ্টা কৰক কৈছে যে সামাজিক সন্মানৰ ক্ষেত্ৰত নতুন জনসংযোগৰ দ্বাৰা লাভৱান হ'ব আজি নিজৰ পৰিস্থিতি মনত ৰাখি কাম কৰিব লাগিব বুলি কৈছে স্বাস্থ্য সম্পৰ্কীয় চিন্তা বৃদ্ধি পাব পাৰে ভ্ৰমণৰ সময়ত খোৱা বোৱাত সংযত মানসিক চাপ পৰিহাৰ কৰক অত্যাধিক যুক্তিৰ সৈতে জড়িত পৰিস্থিতিৰ পৰা আঁতৰি থাকক কৰ্মৰ ক্ষেত্ৰত অত্যাধিক দৌৰাদৌৰি হ'ব পাৰে শাৰীৰিক আৰু মানসিক বিষ হোৱাৰ সম্ভাৱনা আছে কিবা এটা ৰোগৰ সম্ভাৱনা আছে বুলি কৈছে ডায়েবেটিছ উচ্চ ৰক্তচাপৰ ৰোগত আক্ৰান্ত লোকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে বুলি কৈছে আজি মংগল যন্ত্ৰ পূজা কৰক আৰু বান্দৰক শ্ৰেণী খুৱাওক বুলি কৈছে আৰু দুখীয়া মানুহক আপোনালোকে বস্ত্ৰ দান কৰক সুন্দৰ প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ধনু ৰাশি সময় সঠিকভাৱে নিষেধাজ্ঞা আৰোপ কৰক বুলি কৈছে আপোনালোকৰ বিশেষ কামবোৰত অগ্ৰাধিকাৰ দি ৰাখক বুলি কৈছে সময় দিব লাগিব নিজৰ ইম্পৰ্টেণ্ট কামত আপুনি নিশ্চিতভাৱে সফল হ'ব আত্মীয় স্বজন আৰু ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্কত অধিক মধুৰতা থাকিব ধ্যান ৰাখিব লাগিব বিৰোধী পক্ষই কিন্তু আপোনালোকৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে অৱশ্যে সেই মানুহবোৰে আপোনালোকৰ ক্ষতি কৰিব নোৱাৰিব আপোনালোকৰ বাজেটত চকু ৰাখক আৰু কৈছে যে প্ৰয়োজন অনুসৰিহে ধন খৰচ কৰক বুলি কৈছে যুৱক যুৱতীসকলে এলেহুৱা ধেমালিত বেছি সময় কটাব নালাগে ব্যৱসায়ত অভিজ্ঞ ব্যক্তিৰ সহায়ত আপোনালোকৰ কিছু বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব পাৰে গতিকে এলাহ এৰি কঠোৰ পৰিশ্ৰম কৰক আপোনালোকৰ যোগাযোগ আৰু জনসংযোগ আৰু অধিক উন্নত কৰিব লাগিব উৎপাদনৰ লগতে বিপণনৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে ঘৰৰ ব্যৱস্থা সন্দৰ্ভত বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত কিবা এটা তৰ্ক হ'ব পাৰে যুৱক যুৱতীসকলৰ বন্ধুত্ব অধিক তীব্ৰতৰ হৈ পৰিব স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে অত্যধিক পৰিশ্ৰম আৰু ভাগৰ হোৱাৰ বাবে শাৰীৰিক আৰু মানসিক শক্তি কমি যোৱা অনুভৱ কৰিব গতিকে আপোনালোকৰ ব্যস্ততাৰ পৰা বিশেষকৈ কিছু সময় উলিয়াই ধ্যান আৰু যোগাসন কৰক বুলি কৈছে ভাল হ'ব চলি থকা কামত কিছু আপোনালোকৰ সমস্যা জন্মিব পাৰে পৰিস্থিতি কিছু অনুকূল হ'বলৈ আৰম্ভ কৰিব আপোনালোকৰ আৱেগক সঠিক দিশত প্ৰদান কৰক বুলি কৈছে আজি আত্মীয়ৰ লগত পাৰস্পৰিক মতানৈক্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব কৰ্মৰ ক্ষেত্ৰত দৌৰাদৌৰি হ'ব কৰ্মৰ ক্ষেত্ৰত অত্যাধিক ব্যস্ততাৰ বৃদ্ধি পাব বুলি কৈছে স্থান সলনি হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত কাম কৰা লোকসকলে ভৱিষ্যতৰ লাভজনক সংকেত লাভ কৰিব নিজৰ পৰিকল্পনাৰ প্ৰকাশ নকৰিব আনক
অন্যথা কোনো প্ৰতিদ্বন্দ্বী বা গোপন শত্ৰুৱে আপোনালোকৰ পৰিকল্পনাৰ সফল কৰিবলৈ বিশেষকৈ চেষ্টা কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ব্যাঘাত জন্মাব পাৰে ৰাজনীতিত যিকোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিলে আধিপত্য প্ৰতিষ্ঠা হ'ব বুলি কৈছে চাকৰিত অধীনস্থৰ লগত ঘনিষ্ঠতাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আজি পূৰ্বপুৰুষৰ ধন পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে টকাৰ উপাৰ্জনৰ বিশেষকৈ ক্ষেত্ৰত ব্যৱসায়ত লাভ হ'ব বুলি কৈছে কিন্তু সঞ্চয় হোৱা ধন কিছু কম হ'ব পাৰে গতিকে ধ্যান ৰাখক বাজেটৰ ওপৰত ধ্যান ৰাখিব লাগিব আজি বাজি আদি আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে মাটিৰ অট্টালিকা বা ঘৰবাৰী যান বাহনৰ সৈতে জড়িত কামৰ লগত জড়িত লোকসকলে আশা কৰা ধৰণৰ সুবিধা লাভ কৰিব আদালতৰ গোচৰত যদি আপোনালোকৰ কিছু সমস্যা চলিছিল কিছুমান ব্যক্তিৰ সহায়ত কিছুমান সলিউশন লাভ কৰিব পাৰে অবিবাহিত লোকে পাব বিবাহ সম্পৰ্কীয় কিছু খবৰ যিসকল লোকে নিজৰ জীৱনৰ সংগী হেৰুৱাইছে নতুন সংগীৰ লগত তেওঁলোকৰ ঘনিষ্ঠ হোৱাৰ সম্ভাৱনা আছে যাৰ বাবে তেওঁলোকৰ অপৰিসীম আনন্দ অনুভৱ কৰিব প্ৰেমৰ সম্পৰ্কত আপুনি আকাংক্ষিত সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে ইজনে সিজনৰ লগত সুখ আৰু সহযোগিতাৰ বৃদ্ধি পাব বুলি কৈছে বৃদ্ধি কৰিব পাৰিব আপোনাৰ প্ৰতি আপোনজনৰ মৰম বাঢ়িব বুলি কৈছে চকুৰ লগত জড়িত সমস্যা কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত অত্যধিক ব্যস্ততাৰ বাবে আপুনি শাৰীৰিক দুৰ্বলতা অনুভৱ কৰিব পাৰে অনিন্দা আৰু ভাগৰুৱা হোৱাৰ অভিযোগ থাকিব আজি স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সাৱধান হওক কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হ'লে বিশেষকৈ ঘৰৰ পৰা ওলাই নাযাব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব নিয়মীয়াকৈ ধ্যান আৰু যোগাসন কৰি থাকক আজি খং নিয়ন্ত্ৰণ কৰক আৰু নিজৰ বিশেষকৈ ধৰ্ম পালন কৰক বুলি কৈছে নিজৰ আৰাধ্য দেৱতাক পূজা কৰক ৰাতিপুৱাৰ সূৰ্য দেৱতা আপোনালোকে পাৰিলে জল অৰ্পণ কৰক সুন্দৰ প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 নতুনকৈ যদি চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি কৰ্মৰ ক্ষেত্ৰত নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক অন্যথা অসাৰ বিবাদ হ'ব পাৰে পূৰ্বপুৰুষৰ ধন সম্পত্তিৰ সন্দৰ্ভত পৰিয়ালত হোৱা তৰ্কৰ বিতৰ্কৰ কাজিয়াৰ ৰূপ ল'ব পাৰে গতিকে সাৱধানতাৰ অৱলম্বন কৰিব লাগিব আপুনি নিজৰ চিন্তাধাৰাৰে বিশেষকৈ আপোনালোকৰ পাৰিবাৰিক যি বিবাদ সেইখিনি আপোনালোকে শান্ত কৰিবৰ চেষ্টা কৰা উচিত চাকৰিত নতুন দায়িত্ব পোৱাৰ ইংগিত পোৱা গৈছে সময়মতে ব্যৱসায় কামবোৰ কৰক নিশ্চয়কৈ সফল হ'ব ৰাজনীতিত আপোনালোকৰ ফলপ্ৰসূ ব্যক্তিত্বৰ শৈলীয়ে আপোনালোকৰ জনসন্মান লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব আজি কৰ্মসংস্থাপনৰ সন্ধানত ঘূৰি ফুৰা মানুহে সংস্থাপন লাভ কৰিব পাৰে বহুত যদি কোম্পানীত কাম কৰা লোকসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ আধিপত্য প্ৰতিষ্ঠা হ'ব বুলি কৈছে আপোনালোকৰ সঞ্চিত ধন সম্পত্তি বৃদ্ধি পাব পাৰে ব্যৱসায়িক ভ্ৰমণলৈ যোৱাটো মূল্যৱান বুলি প্ৰমাণিত হ'ব উদ্যোগত নতুন চুক্তি পোৱাৰ সুবিধা থাকিব শ্বেয়াৰ লটাৰী আদিৰ লগত জড়িত লোকসকলে টকা লাভ পাব পাৰে টকাৰ অভাৱত বিলাসী বস্তু কিছু লোকে বিশেষকৈ কিনাৰ ক্ষেত্ৰত অলপ বাধা আহিব পাৰে বিলাসীকতাত বুদ্ধিমান ৰূপে ধন খৰচ কৰক বুলি কৈছে আজি সংগীৰ প্ৰতি বিশেষ আকৰ্ষণ অনুভৱ থাকিব আপুনি তেওঁলোকৰ সৈতে ঘনিষ্ঠ হ'বলৈ চেষ্টা কৰিব বৈবাহিক জীৱনত ইজনে সিজনৰ অনুভৱক বুজি পাবৰ বাবে চেষ্টা কৰক পাৰিবাৰিক জীৱনত মধুৰতা থাকিব অবিবাহিত মানুহে নিজৰ পছন্দৰ জীৱন সংগী লাভ কৰিব পাৰে বিবাহ সম্পৰ্কীয় কামত অহা বাধাবোৰ দূৰ হ'ব পৰিয়ালত কিবা এটা খবৰ হ'ব পাৰে বা কিবা এটা শুভ কাম হ'ব পাৰে বুলি কৈছে আজি কৈছে যে অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব গতিকে ধ্যান ৰাখিব লাগিব আজি কৈছে যে আপোনালোকৰ স্বাস্থ্য কিছু উন্নতি হ'বই মুখ নাক কাণ ডিঙিৰ লগত জড়িত যিকোনো গুৰুতৰ ৰোগৰ পৰা আপুনি সকাহ পাব পাৰে তেজৰ লগত জড়িত ৰোগবোৰক বিশেষকৈ সহজভাৱে ল'ব নালাগে অন্যথা সমস্যা গুৰুতৰ ৰূপ ল'ব পাৰে কোনো অচিনাকি ব্যক্তিক বেছি বিশ্বাস নকৰিব অন্যথা তেওঁলোকে বা সেই ব্যক্তিজনে আপোনালোকক প্ৰতাৰণা কৰিব পাৰে যাৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো বা আপোনালোকৰ ঘৰৰ ক্ষেত্ৰতে হওক বা অন্যান্য দিশতো প্ৰভাৱ পেলাব পাৰে গতিকে অলপ সাৱধান হ'ব লাগিব আজি মকৰ ৰাশি জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰক আনৰ কামত হস্তক্ষেপ নকৰিব কৰ্মৰ ক্ষেত্ৰত নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক বুলি কৈছে অন্যথা অসাৰ বিবাদ হ'ব পাৰে পূৰ্বপুৰুষৰ ধন সম্পত্তিৰ সন্দৰ্ভত আজি আপোনালোকৰ ফেমিলিৰ পৰা পৰিয়ালত বিশেষকৈ সেইখিনি ক্ষেত্ৰত বিশেষকৈ তৰ্ক বিতৰ্ক কাৰ্যৰ ৰূপ ল'ব পাৰে গতিকে সাৱধানে আগবাঢ়ক আপুনি নিজৰ চিন্তাধাৰা সঠিক ব্যৱহাৰ কৰিব লাগিব বুলি কৈছে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰক আনৰ কামত হস্তক্ষেপ নকৰিব পৰিয়ালত চলি থকা সমস্যাবোৰক আপোনালোকে একেবাৰে সহজভাৱে ল'ব নালাগে সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে আজি অসাৰ তৰ্ক বিতৰ্কৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে নহলে সমস্যাবোৰ গুৰুতৰ ৰূপ ল'ব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে কৰ্মৰ প্ৰতি আপোনালোকৰ বিশেষজ্ঞতা বা আপোনালোকৰ ক্ষমতা মানুহৰ আগত মুকলিকৈ প্ৰকাশ পাব যদি আপুনি সম্পত্তি বা বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ সময় অনুকূল বুলি কৈছে আজি কৈছে যে এই সময়খিনিত আপোনালোকৰ ইতিবাচক মনোভাৱে আপোনালোকৰ প্ৰতিটো কামতে আপোনালোকে ব্যস্ত কৰি ৰাখক আৰু আনৰ বিষয়ত হস্তক্ষেপ নকৰিব বুলি কৈছে আজি কৈছে যে এই সময়খিনিত পৰিকল্পিতভাৱে কাৰ্যকৰী কৰাৰ সময় অনুকূল আপোনালোকৰ ইতিবাচক মনোভাৱে আপোনালোকৰ প্ৰতিটো কামতে সফলতা আৰু কৃতিত্ব প্ৰদান কৰিব অন্যান্য কামৰ লগতে ব্যক্তিগত কামত নিজকে ব্যস্ত কৰি ৰাখক আনৰ বিষয়ত আপোনালোকে জড়িত নহ'ব যিকোনো ধৰণৰ বিবাদ হ'লে খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ ধৈৰ্য আৰু সংযমৰ দ্বাৰা আপুনি সহজে কামবোৰ ঠিক কৰিব পাৰে ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আপোনালোকৰ আহিব কিন্তু সহকৰ্মী আৰু কৰ্মচাৰীৰ সহায়ত ব্যৱস্থাটো সঠিক হৈ থাকিব বুলি কৈছে বেছিভাগ সময় বিপণন আৰু পেমেণ্ট সংগ্ৰহ আদিৰ বিশেষকৈ কামত ব্যয় কৰা হ'ব পাৰে চৰকাৰী সেৱা আগবঢ়োৱাৰ লোকসকলে কিছু অবাঞ্ছিত কাম পোৱাৰ বাবে চিন্তিত হ'ব পাৰে
পৰিয়ালৰ পৰিৱেশ শৃংখলাবদ্ধ আৰু অনুশাসিত হৈ থাকিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে কিন্তু ঘৰত বেছি হস্তক্ষেপ হোৱাটো আপোনালোকৰ ঠিক নহয় প্ৰেমৰ সংগীৰ লগত বিশেষকৈ লগ পাব পাৰে বা তেওঁলোকৰ অনুভৱক বুজি পাব আজি স্বাস্থ্যৰ ক্ষেত্ৰত বাত বিষ বা গাঁঠিৰ বিষৰ লগত জড়িত ৰোগ হ'ব পাৰে নিয়মিত ব্যায়াম কৰক যোগাসন কৰক ধ্যান কৰক নিশ্চয়কৈ ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 2 নতুনকৈ যদি আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি আজি আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব ল'ৰা ছোৱালীৰ পৰা কিবা এটা সুখবৰ পাব পাৰে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত থকা বাধাসমূহ দূৰ কৰিব পাৰিব আজি পিতৃ মাতৃৰ বিশেষকৈ আপোনালোকৰ ল'ৰা ছোৱালীক বিশেষকৈ তেওঁলোকক গাইড প্ৰদান কৰিব লাগে সুপৰামৰ্শ দিব লাগে নিশ্চয়কৈ তেওঁলোকে আগবাঢ়ি যাব পাৰিব আপুনি এজন ব্যৱসায়িক বন্ধুৰ পৰা সমৰ্থন আৰু সংগ পাব চিত্ৰকলাৰ কামত বিশেষকৈ নিয়োজিত লোকসকলে উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে সন্মান পাব গায়ন বায়নৰ ক্ষেত্ৰত সক্ৰিয়তা বৃদ্ধি পাব যিকোনো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিলে আপোনালোকৰ উৎসাহ বৃদ্ধি পাব কনফিডেন্স বাঢ়িব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলৰ বাবে দিনটো বৌদ্ধিক শক্তিৰ ওপৰতে তেওঁলোকৰ কামত সফলতা আৰু সন্মান লাভ কৰিব ফলমূলৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলে যথেষ্ট উপকৃত হ'ব সমাজৰ কামত অধিক ব্যস্ততা হৈ থাকিব বুলি কৈছে আজি গুৰুত্বপূৰ্ণ যাত্ৰাত যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি আপোনালোকৰ কৰ্মসংস্থাপনৰ সুবিধা থাকিব ভাল খবৰ আহিব পাৰে আপোনজনৰ পৰা আপোনালোকৰ পৰিচালনা শৈলী কৰ্মক্ষেত্ৰত আলোচনা হৈ থাকিব মানুহে খলাগ ল'ব ব্যৱসায়ত কিন্তু ভাল উপাৰ্জনো হ'ব যিকোনো ব্যৱসায়িক পৰিকল্পনা সফল হোৱাৰ সম্ভাৱনা আছে পৰিয়ালটোৰ জ্যেষ্ঠ আত্মীয়ৰ হেতালি খেলাৰ বাবে ধন সম্পত্তিক লৈ কিছু বিবাদৰ সমস্যা হ'ব পাৰে বুলি কৈছে আৰু সেইখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰিব আজি কৈছে যে চাকৰিত অধীনস্থৰ ওপৰত থকা বা ওচৰৰ পৰা বিশেষকৈ সুবিধা লাভ কৰিব পাৰে যিকোনো ব্যৱসায় সম্পৰ্কীয় পৰিকল্পনাৰ বাবে পিতৃ মাতৃৰ পৰা বিশেষকৈ আপোনালোকৰ ঘৰৰ জ্যেষ্ঠ সদস্যৰ পৰা সমৰ্থন পাব পাৰে বুলি কৈছে বিভিন্ন পক্ষৰ পৰা ধন আৰু উপহাৰ লাভ কৰাৰ সম্ভাৱনা আছে আজি বিশেষকৈ কৈছে যে যিকোনো মূল্যৱান বস্তু বিশেষ যত্ন লওক চুৰি হ'ব পাৰে পুৰণি বন্ধু এজনক মনত পেলাই বিশেষকৈ আপোনালোকৰ চকুলো আপোনালোকৰ আহিব পাৰে আপোনালোকৰ সহজ সৰল আৰু মধুৰ ভাষণৰ বাবে কথা বতৰাৰ বাবে প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা আহিব বুলি কৈছে সিজনৰ প্ৰতি বিশেষকৈ সৎ আচৰণ কৰিব লাগে সততা সিজনৰ হৃদয় স্পৰ্শ কৰিব বুলি কৈছে তৃতীয় এজন ব্যক্তিৰ বাবে বৈবাহিক জীৱনত সৃষ্টি হ'ব পাৰে কিছু দূৰত্ব যাতে কিছুমান ব্যক্তি আপোনালোকৰ বৈবাহিক জীৱনত কিছুমান সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক থাকিব পৰিয়ালত আপোনাৰ বাবে বিশেষ ব্যৱস্থা থাকিব সমৰ্থনো পাব যি আপোনালোকক বহুত বেছি সুখী কৰি তুলিব বুলি কৈছে কৰ্মক্ষেত্ৰত আপোনালোকৰ চিনিয়ৰসকলৰ পৰা আন্তৰিক ব্যৱহাৰ পাৰিলে আপুনি ধন্য হ'ব নিজকে প্ৰাউড ফিল কৰিব কোনো গুৰুত্বপূৰ্ণ স্বাস্থ্যজনিত সমস্যা নহ'ব কিন্তু মনত যিকোনো চিন্তা আৰু উত্তেজনাই আপোনালোকক শান্তিৰে বহিবলৈ নিদিব বুলি কৈছে আপোনজনৰ স্বাস্থ্যৰ অসুস্থতাৰ বাবে ঘৰৰ পৰা আঁতৰি যাব লগা হ'ব পাৰে পৰিয়ালত এটা চিন্তা থাকিব পৰিয়ালত সকলো চিন্তাত থাকিব বুলি কৈছে যাৰ বাবে আপোনালোকৰ মনটো নষ্ট হ'ব পাৰে বা বেয়া লাগি থাকিব পাৰে স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান হ'বও নালাগে কোনো গুৰুতৰ ৰোগৰ অধিক বিশেষকৈ ৰোগৰ যদি লক্ষণ দেখা দিয়ে চিকিৎসকৰ পৰামৰ্শ লওক নিয়মিতভাৱে খোজ কাঢ়িব লাগে আৰু ঘৰৰ মানুহখিনিকো সেইখিনি ক'ব লাগে যোগ আৰু ধ্যান আৰু প্ৰাণায়াম কৰি থাকক ভাল হ'ব আজি ব্যস্ত ৰুটিন হ'ব বুলি কৈছে আজি বিত্তীয় পৰিকল্পনা সম্পৰ্কীয় কামত অধিক আপোনালোকে মনোনিৱেশ কৰি থাকক কাৰণ গ্ৰহৰ অৱস্থানে এক উপকাৰী পৰিৱেশৰ সৃষ্টি কৰিছে কিছুমান শুভ কামৰ লগত জড়িত পৰিকল্পনা ঘৰতে কৰিব পাৰে নিজৰ আপোনালোকৰ স্বভাৱত নমনীয়তা বজাই ৰাখক বৰ্তমান পৰিৱেশত ল'ৰা ছোৱালীৰ লগত অত্যধিক অনুশাসনৰ পৰিৱৰ্তে বন্ধুত্বপূৰ্ণ আচৰণ কৰাটো গুৰুত্বপূৰ্ণ সেইখিনি প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হোৱাত অধিক গুৰুত্ব দিব লাগে কোনো নতুন পৰিকল্পনা আৰম্ভ নকৰিব আৰু ব্যৱসায়ত তৎক্ষণাত কাম নকৰিব সাৱধান হ'ব বৰ্তমান যি চলিছে ব্যৱসায়িক ক্ষেত্ৰত তাৰ ওপৰত গুৰুত্ব দি থাকিলে ভাল হ'ব অফিচত শান্তিপূৰ্ণ পৰিৱেশৰ এটা সৃষ্টি হ'ব পৰিয়ালৰ সদস্যৰ মাজত সঠিক সম্প্ৰীতি আৰু সমন্বয় থাকিব বুলি কৈছে যি সম্পৰ্কবোৰ অধিক সুখদায়ক কৰি তুলিব প্ৰেমৰ সংগীৰ লগত চলি থকা ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে স্বাস্থ্য ভাল হ'ব কিন্তু আপোনালোকে শাৰীৰিক আৰু মানসিকভাৱে কিছু আপোনালোকৰ অশান্তিত থাকিব পাৰে কিন্তু শাৰীৰিক বা আপোনালোকক কৈছে যে মানসিক চাপ আৰু ক্লান্তিৰ পৰা হাত সাৰিবলৈ জিৰণি লোৱাটো প্ৰয়োজন আছে বুলি কৈছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মীন ৰাশি অৰ্থনৈতিক কাম কাজবোৰ সুন্দৰভাৱে কৰিব পাৰিব আপোনালোকৰ সকলো কাম সুকলমে সম্পূৰ্ণ হ'ব কোনোবা ৰাজনৈতিক ব্যক্তিৰ পৰা সহায় পাব পাৰে বুলি কৈছে আজি কৈছে যে অনলাইন প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে লেনদেনৰ বিষয়ত কাকো অন্ধভাৱে বিশ্বাস নকৰিব সেয়া টকা পইচাৰ ক্ষেত্ৰতে হওক বা কথা বতৰা হওক যিকোনো ক্ষেত্ৰতে লেনদেন কৰোঁতে অলপ সাৱধান হওক কথা বতৰা কৰোঁতে সাৱধান হওক কোনোবাই আপোনালোকৰ অনুভৱৰ অন্যায়ৰ সুবিধা ল'ব পাৰে এই সময়ত যিকোনো ভ্ৰমণ পিছুৱাই দিলে ভাল হ'ব কাৰণ ইয়াৰ বাবে আপোনালোকৰ সময় আৰু ধন অপচয় কৰাৰ বাহিৰে একো নহয় বুলি কৈছে আৰু এই সময়খিনিত কৈছে যে আপোনালোকে খং নিয়ন্ত্ৰণ কৰিব লাগিব নিজৰ স্বভাৱত নমনীয়তা বজাই ৰাখক বৰ্তমানৰ পৰিৱেশৰ ওপৰত বিশেষকৈ ল'ৰা ছোৱালীৰ লগত অত্যধিক অনুশাসনৰ পৰিৱৰ্তে বন্ধুত্বপূৰ্ণ আচৰণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে এই সময়ত কৈছে যে আপোনালোকে
পিতৃ মাতৃৰ পৰা সমৰ্থন আৰু সংগ পাব আদালতৰ বিষয়ত আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে সন্মান পাব আপুনি হয়তো দীৰ্ঘ দূৰত্বৰ ভ্ৰমণলৈ যাব লগা হ'ব পাৰে ৰাজনৈতিক ক্ষেত্ৰত কৈছে যে এটা ভাল প্ৰতিফলন দেখিব আপোনাৰ বিৰোধীসকল আপোনালোকক ছাপোৰ্টো কৰা দেখা পোৱা যাব দুঃসাহসিক আৰু বিপদজনক কাম কৰাৰ উল্লেখযোগ্য সফলতা লাভ কৰিব বুলি কৈছে এইখিনি ক্ষেত্ৰত আপোনাৰ কৰ্মৰ ক্ষেত্ৰত আৰু সমাজত আপোনালোকৰ সাহস আৰু বীৰত্বৰ শলাগ ল'ব পাৰে কিছুমান ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগে আজি কৈছে যে ধাৰলৈ টকা পইচা তৎক্ষণাত নল'ব আপুনি যি কাম হাতত ল'ব সেয়া সফল হ'ব বুলি কৈছে আজি আশা কৰাতকৈ অধিক ধন বহুত উৎসৱৰ পৰা লাভ কৰাৰ সম্ভাৱনা আছে ঘৰলৈ আৰামৰ মূল্যৱান সামগ্ৰী আনিব বুলি কৈছে সম্ভাৱনা দেখা পোৱা গৈছে আজি কৈছে যে খং নিয়ন্ত্ৰণ কৰিব লাগিব আজি কৈছে যে এই সময়খিনিত আপোনালোকে সমাজৰ বিশেষকৈ প্ৰেমৰ অনুভূতি বাঢ়িব বুলি কৈছে সমাজৰ প্ৰতি যাৰ বাবে আপুনি বহুত বেছি সুখী হ'ব আজি ঘৰলৈ আলহী হোৱাৰ সম্ভাৱনা আছে আজি প্ৰেমৰ সম্পৰ্কত সুখৰ সময় পাৰ কৰিব সন্তানহীন মানুহে সন্তান পাব পাৰে পূজাৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব ভগৱানৰ প্ৰতি আস্থা বিশ্বাস বাঢ়িব আপুনি আপোনালোকৰ জীৱন সংগীৰ পৰা সমৰ্থন আপোনালোকে পাই থাকিব ছাপোৰ্ট পাব বুলি কৈছে আৰু এইখিনি ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব চৰকাৰৰ পৰা আপুনি উচ্চ সন্মান লাভ কৰাৰ সম্ভাৱনা আছে কিছু লোকে বিশেষকৈ যিসকলে গুৰুত্বপূৰ্ণ দায়িত্বত আছে আজি গুৰুতৰ ৰোগত আক্ৰান্ত লোকসকলে সময়মতে উপযুক্ত চিকিৎসা লাভ কৰিলে তেওঁলোকৰ জীৱনৰ যি বিপদ দূৰ হ'ব সাধাৰণতে আপোনালোকৰ শৰীৰ শক্তি আৰু মনোবল উচ্চ হৈ থাকিব কিছু মনোবলে বিশেষকৈ ডাঙৰ সকাহ প্ৰদান কৰিব বুলি কৈছে আজি কৈছে যে আপুনি পজিটিভ হৈ থাকক খং নিয়ন্ত্ৰণ কৰক শুদ্ধ চিন্তা কৰক পজিটিভিটি আনিবৰ বাবে চেষ্টা কৰক ইতিবাচক আপোনালোকে দিশবোৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক সুখী হৈ থাকক আৰু উপভোগ কৰিব শিকক বুলি কৈছে জীৱনটো শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ওম নমঃ শিৱায়